ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল দশম শ্ৰেণীৰ নেলছন মেণ্ডেলাৰ আজি আমি ভোকেবুলাৰী শব্দ অৰ্থ আলোচনা কৰিম। এই ভিডিঅটো অতি দৰকাৰী। প্ৰথমটো প্ৰশ্ন চোৱা, ডিস্টিংগুইশ মানে কি হয়? ইয়াৰে অপচন কেইটা চাই লবা। ইয়াৰ উত্তৰত এ টো লিখিব লাগিব। এতিয়া দ্বিতীয়টো প্ৰশ্ন চোৱা 12 নম্বৰ। গ্লিটাৰিং মিন ইন দ্য সেন্টেন্স। গ্লিটাৰিং মানে হল গ্লিমিং, মনত ৰাখিবা। ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ আগৰ ভিডিঅটো তোমালোকে চাই লবা। ইয়াতে 12 নম্বৰৰ পৰা আছে। সিক্ৰেসি মানে কি? অপচন দিয়া আছে কনফিডেন্সিয়ালিটি। ঠিক আছে, এতিয়া 14 নম্বৰলৈ আমি আগবাঢ়িম। ডিফাইজ মানে এই পাঠটোত এই চাৰিটা অপচনৰ ভিতৰত কোনটো বুজাব? ডিফাইজ, ইয়াৰ উত্তৰটো হৈছে চ্যালেঞ্জেস। 15 নম্বৰটো চোৱা, হোৱাট ইজ দ্য মিনিং অফ ডিভোট ইন দ্য সেন্টেন্স? ইয়াৰ অপচনটো হ'ব ডেডিকেট। 16 নম্বৰটো চোৱা, 16 নম্বৰত কোৱা হৈছে কমৰেডছ মানে কাক বুজাইছে? এনিমিক বুজাইছে, কলিগক বুজাইছে, ষ্ট্ৰেঞ্জাৰক বুজাইছে নে কাক বুজাইছে? ইয়াতে কলিগক বুজাইছে। 17 নম্বৰলৈ যাম আমি। ম্যাগনিফিসেন্ট মানে ইয়াৰে চাৰিটা শব্দৰ কোনটো শব্দক বুজোৱা হৈছে? ইয়াৰ উত্তৰটো হৈছে স্প্লেন্ডিড। 18 নম্বৰটো চোৱা, ইনষ্টলড যিটো শব্দ আছিলে পাঠটিত, ইয়াৰ অৰ্থটো ইনঅগ্ৰেশন। আমি 19 নম্বৰলৈ যাম। 19 নম্বৰটো চোৱা, অপাৰেশন। অপাৰেশনটো এইকেইটাৰ ভিতৰত কোনটো শব্দ খাটিব? ইয়াৰ উত্তৰটো আমি প্ৰসিকিউশন লিখিব পাৰিম। 20 নম্বৰটো চোৱা, ভিজন মানে কি? ভিজন শব্দটোৰ অৰ্থ এই চাৰিটাৰ ভিতৰত কোনটো হ'ব? ইয়াৰ উত্তৰটো হ'ব আইডিয়া। আচ্ছা ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে আশা কৰোঁ এই ভিডিঅটো ভাল পাবা। তোমালোকে যদি এতিয়াও আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰিবা, লগতে শ্বেয়াৰো